নমস্কাৰ। যোৱাকালি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু সেই মন্তব্যষাৰ শুনি ভাল লাগিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমেৰিকাত থকা কংগ্ৰেছৰ এগৰাকী প্ৰবক্তা ছেম পিট্ৰোডাৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে যে ছেম পিট্ৰোডাৰ যিটো নাম সেই নামটো তেওঁ সলনি কৰিছে। তেওঁৰ পূৰ্বৰ নাম বেলেগ আছিলে। মুখ্যমন্ত্ৰীয়ে গুগল কৰি এই কথাটো গম পোৱা বুলি প্ৰকাশ কৰে। লগতে মন্তব্য প্ৰকাশ কৰে যে যিসকলে পিতৃ মাতৃয়ে দিয়া নিজৰ নামটো সলনি কৰিব পাৰে তেওঁলোকে দেশখনকো টুকুৰা টুকুৰা কৰি দিব পাৰে। वो तो खुद ही अपना नाम भी चेंज करके बैठा हुआ है। उनका नाम अलग है, मैंने अभी गूगल करके देखा, उनका नाम ही अलग है। खुद अपना नाम चेंज करके बैठा हुआ है। जो अपना पिता माता जी ने जो नाम दिया है वो नाम को ही वो चेंज कर सकता है, वो तो देश को भी टुकड़े टुकड़े कर सकता है। মুখ্যমন্ত্ৰীৰ এই টুকুৰা টুকুৰা কৰি দিয়া শব্দৰ পৰা এটা কথালৈ মনত পৰিছে যে বিজেপিৰ শাসনকালত বিজেপিৰ নেতাসকলে কেইবাবাৰো নিজৰ নাম সলনি কৰিছে। কেতিয়াবা চকীদাৰ লিখিছে, কেতিয়াবা ড্ৰাইভাৰ লিখিছে, আৰু তেওঁলোকে এই ধৰণে কৰি দেশখনক টুকুৰা টুকুৰা কৰিছে বুলি আমি ক'ব পাৰি নেকি? তেওঁলোকে নিজৰ নাম সলনি কৰি পিতৃপুৰুষে দিয়া নাম পাহৰি নিজকে পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ, নিজৰ প্ৰচাৰ কৰিবলৈ কেতিয়াবা চকীদাৰ কেতিয়াবা ড্ৰাইভাৰ লিখি তেওঁলোকে সমাজখনক বিভাজিত কৰিছে নেকি? যদি কৰিছে তেনেহ'লে কেনেকৈ কৰিছে? তেওঁলোকে কাশ্মীৰক যি প্ৰতিবাদ হৈছিলে সেই সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে, মণিপুৰক লৈ তেওঁলোকে মৌনতা অৱলম্বন কৰিছে। এতিয়া যদি আকৌ আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই কথাষাৰিলৈ ভাবোঁ যে নিজৰ পিতৃপুৰুষে দিয়া নাম পাহৰি নিজৰ নাম সলোৱাসকলে যিকোনো ধৰণৰ কাম কৰিব পাৰে, টুকুৰা টুকুৰা কৰিব পাৰে দেশখন, তেনেধৰণৰ কাম নৰেন্দ্ৰ মোদীয়েও কৰিবলৈ গৈ আছে নেকি? কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডিক্টেটৰশ্বিপৰ অৱতাৰ বুলি ক'বলৈ ধৰিছে। এতিয়া ইতিমধ্যে বহুতেই এই অভিযোগ উত্থাপন কৰিছে। কিন্তু যদিহে এইবাৰ বিজেপিৰ সেই ৭৫ বছৰীয়া নিয়ম ভংগ কৰি অমিত শ্বাহে কোৱাৰ দৰেই নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকে, তেনেহ'লে যে তেওঁ চূড়ান্ত ডিক্টেটৰশ্বিপৰ পৰিণত হ'ব সেই কথাষাৰ স্পষ্ট হৈ পৰিব। কাৰণ তেওঁলোকৰ সংবিধানতেই এই নিয়ম আছে যে ৭৫ বছৰ হ'লে পদ ত্যাগ কৰি দিব লাগে। কিন্তু প্ৰধানমন্ত্ৰী যদি নৰেন্দ্ৰ মোদীয়ে হৈ থাকে, অৰ্থাৎ নৰেন্দ্ৰ মোদীয়ে নিজৰ দলৰ সেই নীতি নিয়ম উলংঘা কৰিব আৰু ডিক্টেটৰশ্বিপ হিচাপে, স্বেচ্ছাচাৰী শাসক হিচাপে নিজক প্ৰতিপন্ন কৰিবলৈ সেই নিয়ম ভংগ কৰি নিজকে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব নৰেন্দ্ৰ মোদীয়ে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাষাৰ আমি সঁচা বুলিয়েই ভাবিম। কিয়নো পূৰ্বতেও তেওঁলোকে বিভাজিত কৰিছে। নিজৰ নাম সলোৱাৰ দৰে তেওঁলোকে পিতৃপুৰুষে দিয়া নিজৰ নাম সলনি কৰি তেওঁলোকে যিদৰে সমাজখনক বিভাজিত কৰিছে, সেইদৰে বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ বাবে নৰেন্দ্ৰ মোদীয়েও সকলো ধৰণৰ নীতি নিয়ম উলংঘা কৰিব বুলি আমি ভাবি ল'লেও একো ভুল কৰা নহ'ব। যি ডিক্টেটৰশ্বিপ বা যি স্বেচ্ছাচাৰী শাসকৰ কথা এতিয়া বিজেপিয়ে নস্যাৎ কৰি আছে, তেওঁলোকে অস্বীকাৰ কৰি আছে, সেই বিজেপিয়ে সেই কথাবিলাক তেতিয়া তেওঁলোকে কেনেধৰণে উত্তৰ দিব, কেনেধৰণে ডিফেণ্ড কৰিব যে তেওঁলোকৰ নেতাগৰাকী ডিক্টেটৰ নহয়, তেওঁলোকৰ নেতাগৰাকী স্বেচ্ছাচাৰী নহয়, অত্যাচাৰী নহয়, কিদৰে তেওঁলোকে প্ৰতিপন্ন কৰিব? কাৰণ তেওঁলোকৰে নীতি নিয়ম যিহেতু প্ৰধানমন্ত্ৰী পদবীৰ বাবে নৰেন্দ্ৰ মোদীয়ে মোহাৰি পেলাই সেই পদত অধিষ্ঠিত হ'ব। पिछले कुछ समय से पार्टी में 75 वर्ष की आयु के बाद वरिष्ठ कार्यकर्ताओं ने अपनी स्वैच्छिक निवृत्ति से मुक्त होना स्वीकार करके एक अभूतपूर्व परंपरा आरंभ की है। গতিকে তেওঁলোকৰ নিয়মেই উলংঘা কৰা হ'ব। আৰু নিয়ম উলংঘা কোনে কৰে? নিয়ম উলংঘা কৰে স্বেচ্ছাচাৰীসকলে, নিয়ম উলংঘা কৰে আকুৰগোজসকলে। আৰু আকুৰগোজ সেইসকলেই হয় যিয়ে নিজৰ মত বেলেগৰ ওপৰত জাপি দিয়ে, স্বেচ্ছাই জাপি দিয়ে, জোৰ জবৰদস্তি জাপি দিয়ে। সেয়ে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে নিজৰ নাম সলোৱা লোকে যিকোনো কাম কৰিব পাৰিব বুলিয়েই আমি ভাবি ল'ম।